নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাঁৱৰ ঘৰৰ পৰা। গাঁৱৰ ঘৰত মানে আমাৰ নলবাৰী ধুৰকুচি। আৰু আজি হৈছে জগদ্ধাত্ৰী পূজা, অষ্টমী পূজা। আমি এতিয়া যাওঁ পূজা চাবা, চব বিউটিবিলাক চবে ৰেডি হৈ লৈছে। দেখাম ৰ'ব চবকে এটা এটা কৰি আমি যাওঁ। আৰু হৈছে আমাৰ এখেত 1 নম্বৰতে নমস্কাৰ। এয়া হৈছে এখেত 2 নম্বৰ, এইজনী আমাৰ বৌ আৰু এইজনী বিউটি। কেমেৰা ধৰি আছে এইটো এফালে নহয়, এফালে এইয়া এইটো ফাইনেল লুক কেনে লাগিছে মোক, ভালে লাগিছে। নাম আছে, এতিয়া নাম চাব যাম। দিনত একবাৰ সেৱা কৰিম, তাৰপিছত আহিম। বেছি দেৰি নাই আৰু অলপ টাইম চাই আহিম। আৰু আমাৰ দেউতা আৰু কাৰ কাৰ ফালে এনেকুৱা মানে দুৰ্গা পূজাটো চব জেগাতে হয়, মানে বহুত জেগাতে হয় দুৰ্গা পূজা। কিন্তু জগদ্ধাত্ৰী পূজাটো খুব কম শুনা যায়। জগদ্ধাত্ৰী পূজা হয় মানে কোন কোন জেগাত হয়, আপোনালোকে যেনে যেনে ভিডিঅ'টো চাই আছে কাৰ কাৰ জেগাত হয় তো কমেণ্ট কৰি জনাই দিব। আৰু যদি ভিডিঅ' চিডিঅ' দিলে সেনেকৈও দেখা পাম বাৰু। পূজাখন দেখাই আছোঁ বাৰু, আমাৰ ভিডিঅ'ত থৈ দিয়ে দেখাই আছোঁ। চাব, চাই কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এইটো হৈছে আমাৰ বিশ্বহৰি মন্দিৰ। এইটো ইয়াতে ডাঙৰকৈ মনসা পূজা হয় এইফালে। আৰু যে নলবাৰী কলেজখন আছে এইফালে, নলবাৰী যে মেডিকেল কলেজ হৈছে এইফালে যাব লাগিব। যিবোৰ মোক সুধি আছিল যে মই বোলে পঢ়া স্কুল কোনখন, এইফালে মই দেখাই দিম মই পঢ়া স্কুল কোনখন। তাকো দেখুৱাব পাৰিলোঁ হয় এইখন। সেইটো পাছে বৰ ধুনীয়া। ক'ত দিছোঁ, কি খাইছে ক? তামোল খাইছোঁ দিয়া। হ্যাঁ এনেই কৰিছোঁ। দেখাই নাপালা তুমি, এই তাতে আছে মই দেখাই দিম। এইফালে ধুনীয়াকৈ মিঠাই দোকান চোকান দি থৈ দিছে, জিলাপি দোকান। আৰু এইফালে পূৰা নাম চোৱাৰ কাৰণে মানুহ ৰেডি হৈ গৈছে, পাঠক আৰু পাঠকৰ নাম আছে। আৰু সেৱা কৰোঁ বুলি আহিছোঁ আৰু মই একেলগে সেৱা কৰিছোঁ। নামো চলি আছে, নামো অলপ চাওঁ। কিন্তু ল'ৰা ছোৱালী থাকিলে মানে নাম চোৱা বা থিয়েটাৰ চোৱা এইবিলাক মানে নহয়। ল'ৰা ছোৱালী দৌৰি ফুৰেতো, সিহঁতকো চাই থাকিব লাগিব। গতিকে ভালকৈ মানে শান্তিত চাব নোৱাৰি। তথাপি আৰু যি পাওঁ এনেকৈ চাইছোঁ। এইফালে সৰু সৰু ধুনীয়া দোকান আহিছে, সৰু ল'ৰা ছোৱালীবিলাকক এইবিলাক দেখিলে পুৰা লাগে। আৰু এইফালে আমাৰ হৈছে পূজাৰ শান্তি লোৱা পৰ্ব। মন্দিৰত পূজা চূজা কৰা শেষ, শান্তি দিলে। আৰু এতিয়া এইফালে এটা বস্তু দেখাই আছোঁ ৰ'ব। ইমান ৰ'দ দিছে, এই ৰিল বনাই আছে। মই চকু মেলিবই পৰা নাই পোহৰত থাকি। আৰু এই জেগাখিনি চাওকচোন, ইমান ধুনীয়া দেখা হৈছে একদম। এতিয়া যাওঁ সোনকালে, ভাত পানী খাই লওঁ। গধূলি আৰু ফাংচন আছে নহয়, সেইটো চাব লাগিব। সেইকাৰণে ৰেডি হওঁ, গাঁৱৰ পূজা না চব চাব লাগিব। ওলাই ৰেডি নেকি? এতিয়া আমি পূজা চাব যাওঁ। য়েছ ব'লা পূজা চাব যাম। ব'লা আমি যাওঁ, ব'লা আজি পূজা চাব যাওঁ। আপুনি ওলাইছে, আপোনাক চাওঁ কেনেকুৱা লাগিছে। ময়ে দেখা নাই ভালকৈ, ভিডিঅ'ত থৈ দিয়ে চাই লওঁ আৰু। নাইচ নাইচ, থেংক ইউ। এই ল'ৰা দৌৰি কি পিছে তোমাক দেখাই পোৱা নাই কৈছা। হিৰো হৈছা তুমি, ভালকৈ কি পিন্ধিছা?
wow. Nice. Oh, inside purple color আছে। আজি আছে ডান্স প্ৰতিযোগিতা নহয় নেকি? প্ৰতিযোগিতা। এতিয়া 9:30 বাজিল, আমাৰ দেৰিয়ে হ'ল বাৰু যাওঁতে। অলপ দেৰিকৈ আহিলোঁ আৰু ডান্স চাম আৰু কালি আপোনালোককো দেখাম বোলে দুটা এটা। দুনিয়াৰ মানুহে আধুনিক নৃত্য প্ৰতিযোগিতা চাইছে আৰু ল'ৰা ছোৱালী দেখিছে এনেকৈ দৌৰি আছে। মানে এইকাৰণে কৈছিলোঁ যে শান্তিত একো চাব নাপায়, ক'ত পটককৈ নোহোৱা হৈছে তাৰ কোনো ঠিক নাই, চাই থাকোঁতে নোহোৱা হৈছে, সেইকাৰণে একো শান্তি নাই। ৰাতি আধুনিক নৃত্য চাই পেলাই আহোঁতে মানে দেৰি হৈ গ'ল, ভিডিঅ' চিডিঅ' নবনালোঁ। তো আজি হৈছে নৱমী পূজা, শৰাই চৰাই দিব আছে, তাৰ কাৰণে ৰেডি হওঁ, ভালকৈ গা পানী ধোওঁ। আজি নৱমী পূজা, আমি বাৰু সেই মন্দিৰৰ পৰা আহি কিনে ল'ৰাটোক এটা বস্তু দেখি ৰে, আমাৰ এইটো মঞ্জুলিকা ফুল বোলে, ইয়াৰ মঞ্জুলিকা কি মঞ্জুলিকা 3 ওলছিল না, সেইকাৰণে 4ৰ কাৰণে মই লঞ্চ কৰিছোঁ এইটো চেহেৰা। আজি নৱমী পূজা না, সেইটো কাৰণে আজি মানে বহুত কামৰ ভিৰ, আমাৰ কাম মানে ভাগ হৈ গৈছে। মোৰ ভাগত সেইটো পছি মাছ বেচা কাম, তাৰপিছত মন্দিৰত যাম অলপ দেৰিকৈ, গা চা ধুই তাৰপিছত আহি কিনে মাছেদি ভাত খাম। গেলা কৈছে ভৰিখন আপোনালোকক দেখোন ৰ'ব আজি নৱমী। এওঁৰ ভাগতে গিলা বসছি শৰাই পাতিম, তুমি চাইডতে দিয়াচোন। এওঁৰ ভাগত ঘৰ মোচা বসছি, মোৰ ভাগত ইনডোৰৰ কাম কৰিছে। মই এইগিলা ঘৰ চৰ চাফা কৰা, বিচনা পাৰা এইগিলা কৰিছে, মই এইগিলা কৰিছোঁ। মোৰ খানি হ'লে প্ৰায় আৰু হেৰি হৈছে যে চলিক ভাত খুৱাব লাগিল, আৰু দিপেৰবিলাক কাৰণে অলপমান ৰন্ধা বঢ়া আগবাঢ়ি থ'ব পাৰিলি। পূজাৰ পৰা অহাৰ পিছত অলপ আনালিটো কম হ'ব, সেইকাৰণে অলপ ৰন্ধা বঢ়াটো আগবাঢ়ো। চাহ একাপ খাব পালে ভাল আছিল, কাম কৰি আমো হেৰি লাগছে। কেনে ৰ'দ দিছি ন, বহুত ৰ'দ দিছি। কোনাত পৰি সেই তেতিয়াৰ পৰা মাছ ভাজি আছোঁ। এইগিলা মাছ ভাজা ইমান ধেমালি, এইগিলা এটা টেলেণ্ট, এইগিলা ইণ্ডিয়া গট টেলেণ্টত যাম, তাৰ তৈয়াৰী কৰি আছোঁ। এই পৰি চাহৰ ইমান মানে চাহৰ এটা টেণ্ডেঞ্চি এটা আহি আছে, মানে কি ক'ম, বকবি। এইফালে বনাই আছে আৰু ষ্টাৰ্ট কৰিছিহে বনাওঁ, এনেই বাকী আমাৰ আৰু মাটিৰে ঘৰ। লাইট আহি গ'ল, লাইট তলত ফেনৰ তলতে বহ। দেউতাৰ বিভাগ হেৰি দমকলটো বৈ আছে। বোলে মাইকীত থাকিব যাওঁ, তেতিয়াহে পাকাৰ ঘৰত থাকিব পাম, নহ'লি মই ক'ত থাকিম। আৰু একফালে যাই আছে, এইফালে নৱমী পূজা শৰাই দিব লাগিব আজি। কি পিছে কওক, নৱমী পূজা চাহ কেনে লাগছে একবাৰ চকু মেলিব নোৱাৰি, কেনেকৈ লাগছে কিন্তু গম পাবি। এনেকৈ দেখে দে অলপমানকৈ। নৱমী পূজা ঠগি দিব যাওঁ, এতিয়া দেৰিয়ে হ'ল, 12:30 বাজিল। চবেই কিজানি গাঁৱৰ শেষ দিয়া, আমি লাষ্ট একো নাই দে। এতিয়া চাকি ধূপ জ্বলাই লওঁ। আৰু গাঁৱৰ পূজা বুলি ক'লে বহুত বেছি ভাল লাগি থাকে, মানে ভাল লগাৰ কাৰণটো হৈছে বহুত বেছি মানে নেদেখা মানুহ, যিবিলাক ধৰক সচৰাচৰ লগ নাপাওঁ বা কৰ্মসূত্ৰে গাঁৱৰ পৰা বাহিৰত আছে, আৰু আমিবিলাকতো বাহিৰতেই থাকোঁ। তো পূজাৰ সময়ত মানে আহি নিজৰ লগ বন্ধু সকলোকে লগ পাওঁ, আগৰ যিবিলাক ডাঙৰ বয়সীয়া বা আমাতকৈ সৰু হ'লেও সকলোকে মানে দেখা পাওঁ, যে এইকাৰণে বহুত বেছি ভাল লাগে গাঁৱৰ পূজাত আহি। নাহাকে থাকিব নোৱাৰি, বছৰে আহোঁ আৰু আগলৈকে আহি থাকিম আৰু যিমান পূজা কৰা শেষ। এতিয়া আয়তী নাম চলি আছে, আমি ঘৰত যাওঁ আৰু ৰাতিলৈকে নাগাৰা নাম আছে, চাব লাগিব। ৰাতি পিছে নাগাৰা নাম চোৱা নহ'ল, আজি দশমীয়ে পালে, ঘৰত যোৱা সময় হ'ল। এতিয়া বাছতকৈ যাম আমি, আৰু বাছত উঠিলে আমাৰ ল'ৰাক এনেকৈ মটৰ লাগে, গ্ৰীণ মটৰ খাবই, তাক এইটো দিবই লাগিব। আৰু এই পূজাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু আপোনালোকৰ বাবে লৈ আহিম নতুন ভিডিঅ'। আজিলৈ আহিছোঁ, বাই।